এই মুহূৰ্তত লৈ আহিছোঁ এটা ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। আজি 11 ফেব্ৰুৱাৰীয়ে আজিৰ দিনটোত অসমৰ লগত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এনেসমূহ খবৰ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাজ্যবাসীৰ বাবে লৈ আহিছে এটা বিগ ব্ৰেকিং নিউজ। দিছপুৰ লোকসেৱা ভৱনত সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত সম্পৰ্কত সংবাদমেল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ 1,25,326 বিঘা ভূমি মুকলি কৰা হৈছে বুলি বৰ্তমানলৈকে উল্লেখ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত সংবাদমেলত আয়োজন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কমিটি গঠন কৰা হ'ব। বনাঞ্চল সীমা নিৰ্ধাৰণৰ বাবে এক কমিটি গঠন কৰা হৈছে। জিলা আয়ুক্ত আৰু বন বিভাগৰ নেতৃত্বত গঠন কৰা হ'ব কমিটি। কাৰোবাৰ আপত্তি থাকিলে কমিটি কৰিব পাৰিব বৰখাস্ত। এছচিৰ ৰায়দানত ঐতিহাসিক ৰায়দান বুলি উল্লেখ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে কমিটিৰ মুৰব্বী হিচাপে থাকিব জিলা আয়ুক্তগৰাকী। খিলঞ্জীয়া ভূমিপুত্ৰসকলে লাভ কৰিব বন ভূমি পট্টাৰ অধিকাৰ। প্ৰধানমন্ত্ৰী অসমৰ ভ্ৰমণ সম্পৰ্কে জনায় মুখ্যমন্ত্ৰীয়ে। পুৱা গুৱাহাটী পৰিৱৰ্তে পুনে চামুৱালৈ যাব মুখ্যমন্ত্ৰীগৰাকী। আধা ঘণ্টা সময়ত বায়ু সেনা বিমান অৱতৰণ কৰিব বিশেষপথটোত। কেইবাখনো যুদ্ধ বিমান অৱতৰণ কৰিব কিছু সময় পিছত। গৌৰৱ গগৈক নিৰাপত্তা কিয় বৃদ্ধি কৰা হ'ল তাৰ কাৰণ ইতিমধ্যে ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তিনিগৰাকী দেশৰক্ষীসহ এস্কৰ্ট প্ৰদান কৰা গৌৰৱ গগৈক আক্ৰমণৰ বাবে কংগ্ৰেছৰ পৰাই ষড়যন্ত্ৰ কৰা হৈছিল বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।